Hey everyone! আজি মোৰ ফাৰ্মৰ পোৱালিখিনি ৰাতিপুৱাই পেপাৰখিনি চেঞ্জ কৰি দিলোঁ আৰু নতুন পেপাৰখিনি পাৰাৰ আগতে যিখিনি মানে কাঠৰ গুড়িৰ তলত পাৰি দিওঁ সেইখিনিত ইয়াতে দৰৱ আৰু পানী মিক্স কৰি গুড়িখিনিত ছটিয়াই দিওঁ তাৰপিছতহে পেপাৰখিনি পাৰি দিওঁ। এইটো আমি অনলাইনৰ পৰা লৈছোঁ, ফ্লিপকাৰ্টৰ পৰা। আৰু ইয়াতে 8 লিটাৰ পানী সোমাব পাৰি। আমাৰ বাৰু 5 লিটাৰ সোমালে হৈ যায়। তেনেকৈ দৰৱ পানীখিনি ছটিয়াই দি তাৰপিছত নতুন পেপাৰখিনি পাৰি দিলোঁ আৰু পাৰাৰ অলপ সময়ৰ পিছতে লেতেৰা কৰি পেলালে। ইহঁতে ইমানে মানে লেতেৰা কৰে কি ক'ম আৰু। উপায় নাই, তেনেকৈ দি থাকোঁ, হেৰি কৰি চাফ চিকুণ কৰি ৰাখোঁ। চাফ চিকুণখিনি মানে ইহঁতৰ কাৰণে বহুত জৰুৰী, নহ'লে একদম মাখি চাখিবোৰ আহি থাকে, তেনেকৈ বেমাৰ চেমাৰ লাগি এটা এটাকৈ নোহোৱা হৈ যাব পাৰে। এনেকুৱা অৱস্থা হ'ব মানে আপোনালোকৰ, সেইকাৰণে চাফ চিকুণটো খুবেই জৰুৰী হৈ থাকে। আৰু লাইটবিলাক অফ কৰি থৈ দিয়া আছে। আজি বতৰটো ভাল, পূৰা ৰ'দ উঠিছে আৰু পোৱালিবিলাক ডাঙৰো হৈ আহিছে, সেইকাৰণে লাইটটো ইমান নিদিলেও হয়, অফ কৰি থৈ দিছোঁ এতিয়ালৈকে। ৰাতিকৈ দিম। আৰু এই ফিডাৰ ড্ৰিংকাৰ এইবিলাক মানে ধুই পখালি চাফা কৰি তাৰপিছতহে দানা পানীবিলাক দিওঁ। আৰু দানাবিলাক ইহঁতে ইমান খুচৰি তলত পেলাই দিয়ে, মানে এনেকৈ বহুত দানা নষ্ট হৈ যায়, বহুত খুচৰি পেলাই দিয়ে। উপায় নাই আৰু, এনেকৈ দানাবিলাক দিওঁ, পেলাই খায়। তেনেকৈ পোৱালিবিলাক ভালে থাকিলেহে ভাল লাগে মনটো, সেইকাৰণে চাফ চিকুণ কৰি ভালকৈ ৰাখোঁ। আৰু এইবিলাক ইমানেই জুম বান্ধি এনেকৈ থাকে, এটাৰ ওপৰত আনটো উঠি এনেকৈ জুম বান্ধি থাকে চুকে কোণে। আৰু যিবিলাক তলত পোৱালিবিলাক পৰি থাকে সেইবিলাক মানে একদম লেঙেৰা ভেঙেৰা হৈ থাকে আৰু কিছুমানৰ উশাহে বন্ধ হৈ যায়। সেইকাৰণে এনেকৈ জুম বান্ধিব দিব নালাগে। বাৰে চাই ইহঁতক মানে খেদি মানে হেৰি কৰি থাকিব লাগে, এটা এটাকৈ ৰাখিব লাগে। এনেকৈ জুম বান্ধিব দিব নালাগে। আগলৈ এনেকৈ ভিডিঅ'বোৰ দি থাকিম। আজিলৈ বাই বাই।